তেখেতে কোনোবা এজন হাফ পেণ্ট পিন্ধি মোক গতিয়াই কিনে গৈছে। তেতিয়া মই তেখেতক ক'ব গৈছো যে দাদা আপুনি অলপ চাইড হৈ যাওক, আমাৰ মিউজিচিয়ানত ডিষ্টাৰ্ব হ'ব। তেতিয়া তেখেতে ইমান বেয়াকে মোক কৈছে, সেইটোৰ কাৰণে তাই আহিছে। মই আহিছিলো, মই আহিকে কৈছো যে আপুনি কিয় ইমান বেয়াকে ব্যৱহাৰ কৰিছে, তো ছোৱালী মানুহকতো এনেকে ব্যৱহাৰ নকৰে, তো ইমান বেয়াকে ব্যৱহাৰ কৰিছে। তো বাও চাই আছে, মানে বায়ে সুধি আছে মানে কি কৈছে তো আমি বাক কৈছো যে একো কোৱা নাই, আপুনি মনে মনে থাকক। তো তেখেতক মই কৈছো যে আপোনালোকৰ আলহী আহিলে এনেকুৱা ব্যৱহাৰ কৰে নেকি? আমিতো আমাৰ তাত আলহী আহিলে এনেকুৱা ব্যৱহাৰ নকৰো, আপুনি যিটো ব্যৱহাৰ কৰিছে, মানে তাইক সেনেকে কলো। তেতিয়া কৈছে আৰু এজন মানুহে আহিকে কৈছে আপোনালোকৰ মানুহে এনেকুৱা কৈছে। তেতিয়া তেখেতে কৈছে যে দাদাক কৈছে যে তেখেত কোনোবা প্ৰেচিডেণ্ট হয়, এনেকে যিটো নিউজত আহি আছে তেখেত ছেক্ৰেটাৰী নে কোনোবা হয়, তেখেতে কৈছে। তেতিয়া এজন মানুহে আহিকে কৈছে, কমিটিৰ মানুহ এজনে আহিকে কৈছে আমাৰ ইয়াত এনেকুৱা গালি গোলা চলিয়ে থাকে, মানে কথাই প্ৰতি এনেকুৱা বেয়া ভাষা ওলাই বুলি কৈছে। তাৰপিছত আৰু আমি একো নহয়, আমি যেতিয়া পইচা দি আনিছো আমি যি ইচ্ছা তাকে কৰিব পাৰো, সেনেকুৱাকে কৈছে। মানে লাষ্টলৈকে সেনেকুৱাকে কৈছে। আৰু গোটেই মঞ্চখনত মানুহবোৰ গোটেই ভৰ্তি হৈ আছে, মানে কোনো কাৰো কথা নুশুনে। তাতে মিউজিচিয়ান দাদাহঁতৰ বক্সবোৰৰ কাষত, মানে বক্সৰ আগত মানে মানুহ থাকিলে সিহঁতৰ অলপ কষ্ট হয়, মানে দিগদাৰ হয়। সেইটো কাৰণে আমি মানে কৈছিলো যে বক্সৰ পৰা অলপ চাইড হৈ ভিডিঅ'টো কৰক। সেইখিনি কোৱাৰ কাৰণে মানে আমাক ইমানে বেয়াকে মানে ব্যৱহাৰ কৰিছে, সেইখিনি ক'ব নোৱাৰো। সেইখিনিয়ে কথা, বেলেগ একো নাই। আমি বাৰ লগত আছো, আমি কাকো বেয়াকে একো কোনোদিনাখন নকওঁ, আমি বাইদেউকে সেভ কৰো। যোৱাতে একো নাই, যেতিয়া প্ৰগ্ৰামটো শেষ হয় আহোতে সবে কোনো ৰিস্ক নলয়, একদম মানুহ ইমান ভিৰ হৈ যায়, বাৰ ডিষ্টাৰ্ব হয়, আমি জাষ্ট সেভকে লৈহে আহো। আমি কাকো বেয়াকে নকওঁ আৰু বেয়াকে একো আচৰণ নকৰো। আৰু কওঁ অকল যে আমি বাৰ লগতে আছো, এতিয়া মানুহে খালি কৈ আছে যে বাউন্সাৰ লাগিছে। অকল বাৰ লগতে নহয়, আমি আজি 2016-17 পৰা আমি মানে প্ৰতিখন বিহুতে প্ৰতিটো ছিংগাৰৰ লগতে থাকো। গুৱাহাটীত যিমান বিহু প্ৰগ্ৰাম হয় চব মানে বিহু প্ৰগ্ৰামতে বাউন্সাৰ ল'ৰা ছোৱালী ৰাখে। তো আৰু আমি প্ৰতিখন বিহুতে মানে আমি শ্ব' কৰো, মানে গুৱাহাটীত দেখাই পাই চাগে, গোটেই বিহুতে মানে আমি থাকোৱে প্ৰায় ভাগ। এইটো বছৰ মানে বিহু বুলি নহয়, যিমান ইভেন্ট আহে, ছিংগাৰ আহে, যোনে নহওক, মানে যিমান ইভেন্ট আহে আমিয়ে লওঁ আৰু আমি থাকোৱে তাত। অকল আমি এই নহয়, আমাৰ নিচিনা বহুত ছোৱালী আছে থাকে। প্লাছ এইটো বছৰ মানে বাৰ লগত আছো আমি, এই যিকেইদিন প্ৰগ্ৰাম হৈ আছে বিহুৰ। তো সেনেকুৱাকে কৈ আছে অকল যে বাউন্সাৰ লৈছে, বাৰ হেৰিৰ কাৰণে লৈছে, সেইবোৰ কথা নহয়। আমি মানে নন ষ্টপ ডিউটি কৰোৱে, এইবোৰ ইভেন্টবোৰে কৰি থাকো। বাকী একো ক'ব লগা নাই। তেখেতে যিখিনি কৈছে বহুত বেয়াকে কৈছে, আমাক ইমান বেয়া ব্যৱহাৰ কৰাৰ পিছতো আমি একো কোৱা নাছিলো। এতিয়া তেখেতে আৰু আমাৰ বিষয়ে বহুত বেয়াকে ওলাই আছে। তো সেইটো কাৰণে কি কম এতিয়া আমি, হয়তো কৰ্তব্য হয়, কাৰণ বাৰ ছেফটিৰ কাৰণে যেতিয়া মেনেজমেন্টে আমাক মানে ৰাখিছে, তো আমি তেখেতকতো হেৰি কৰিব লাগিব। আৰু প্ৰগ্ৰাম শেষ হোৱাৰ পিছত যিটো পৰিস্থিতি হয়, মানে ঠেলিয়াই গলটিয়াই বাক মানে যেনেকুৱা লৈ যায় ন, আমিও নিজে মানে ছেফটি কৰি ৰাখিব নোৱাৰা হৈ যাওঁ সেইখিনি সময়ত। এনেকুৱা বেয়া পৰিস্থিতি হৈ যায় বাৰ কাৰণে।